ওকে নমস্কাৰ সকলোকে অত্যন্ত সুখী হৈছো আজি আমাৰ সন্মুখত এজন বিশিষ্ট কণ্ঠশিল্পী আমাৰ অসমৰ গৌৰৱ বিপিন চাওদাং ছাৰ আমাৰ মাজত উপস্থিত হৈছে আজি শিৱসাগৰৰ আইলামুখ গাঁৱত এখন বিশেষ এটা অনুষ্ঠান আছে ছাৰ তাত আজি আহিছে দাদা আজি ক'বলৈ গ'লে গানৰ প্ৰতিষ্ঠান কৰিব কাৰণে আহিছে তেখেতৰ ল'ৰাও আহিছে আজি আমাৰ সন্মুখত বাট যেহেতু আমি MLFCL ফ্যামিলিৰ পৰা বিলং কৰো তো ছাৰক আমাৰ জুন্তি গগৈ ছাৰে আমাৰ যিটো ৱৰ্ল্ড বেষ্ট প্ৰিমিয়াম প্ৰডাক্ট হয় 95 ৱৰ্ল্ডৰ হাইয়েষ্ট এণ্টিঅক্সিডেণ্ট থকা প্ৰডাক্ট ছাৰে নিজে পাৰ্চনেলি ইউজ কৰিছে আৰু ছাৰে সেই প্ৰডাক্টটো ইউজ কৰি বহুতখিনি ৰিজাল্ট পাইছে তো মই বেছি নকওঁ ছাৰে কি ৰিজাল্ট পাইছে ছাৰৰ নিজৰ মুখৰ পৰাই ক'ব যে ছাৰে প্ৰডাক্টটো ইউজ কৰি কেনেকুৱা পাইছে তো অকণমান ছাৰৰ ওচৰত গৈ পিনি ছাৰ আমাৰ 95 প্ৰডাক্টটো ইউজ কৰি পিনি আপুনি কেনেকুৱা পাইছে জাষ্ট অকণমান মেছেজ এটা দিলে হ'ব নমস্কাৰ সকলোকে স্নেহ শ্ৰদ্ধা জনাইছো ভক্তি ভৰা সেৱা জনাইছো হয় এটা কথা ক'বই লাগিব আচলতে মই আজি কেইবছৰমানৰ আগত মানে বিচনাৰ পৰা উঠিব নোৱাৰোঁ মানে উঠিলে মানে খোজকাঢ়িব নোৱাৰোঁ মানে বাথৰুম চাথৰুম যাবলৈ দিগদাৰ হয় ভৰিত বহুত বেছি বিষ হৈছিলে মোৰ ভৰিত দুইটা ভৰি বিষ তাৰপিছতে কি হ'ল আমাৰ যোৰহাট ডিব্ৰুগড় গুৱাহাটী এনেকৈ বহুত চিকিৎসা কৰিলোঁ আমি মেডিকেলত গ'লোঁ ভাল ডক্টৰক দেখালোঁ বহুত বেজি দিলে কিবা দিলে ভাল নহ'ল তাৰপিছত মই ভাবিলোঁ বহুতে মানুহে ক'লে যে ডক্টৰবিলাকো ক'লে ইয়াৰ আপুনি পাটনালৈ গৈ চাওক পাটনাত গ'লোঁ তাত ভৰ্তি হ'লোঁ তাত এডমিট কৰি দিয়া হ'ল মোক বহুত চিকিৎসা কৰিলে কিন্তু লাষ্টত আহিল তাত লাখ টকা খৰচ কৰিলোঁ কিন্তু ভাল নহ'ল তাৰপিছত বন্ধু এজনে ভণ্টি এজনে ক'লে আচলতে এজনী ভণ্টি আছে ডিব্ৰুগড় তাই ক'লে যে বিপিন আমাৰ এইটো খাই চাওকচোন 95 ml লাইফৰ তাৰপিছত সেই 95টো মই যি নহওক খাই চাওঁচোন বুলি আপুনি খাই চাওক প্লিজ অনুৰোধ কৰিলে মোক মই এইবোৰ ইমান বিশ্বাস কৰা নাছিলোঁ তেতিয়া তাইৰ কথা মতে মই কিন্তু খাই দিলোঁ 30টা থাকে তাত 30টা ৰাতিপুৱা খাব লাগে ইমান সময় তাত সম্পূৰ্ণ ফল মূল আছে তাতে সম্পূৰ্ণ গৰম পানী অকণমান দি পিনি যেনেকৈ তেওঁ খাবলৈ কৈছিলে আমি কিন্তু পানীটো আমাৰ মাটিৰ পাত্ৰত গৰম কৰিবলৈ কৈছিলে আমি তেনেকৈ গৰম কৰি মাটিৰ পাত্ৰত গৰম কৰি কোনো ভেজাল হ'বলৈ দিয়া নাছিলোঁ বস্তু তেনেকৈ খাইছিলোঁ আমি মাটিৰ পাত্ৰৰে গৰম কৰি পিনি অলপ গৰম পানী কুহুমীয়া গৰম কৰি পানী দি খাইছিলোঁ মই এটা খালোঁ 30 দিন খালোঁ 30 দিন খোৱাৰ পাছত কিছু আৰাম পাইছিলোঁ মই ভাবিলোঁ আচৰিত কথা বুলি ইমান খৰচ কৰিলে একো নহ'লে এইটো খালোঁ ভাল পালোঁ আৰু এটা খাই দিওঁচোন এতিয়া তাইক মই আকৌ ফোন কৰিলোঁ আৰু এটা দিয়াচোন 30টা থাকেতো আৰু 30টা খাই দিলোঁ 30টা খোৱাৰ পাছত দেখিলোঁ মই লাহে একদম মানে টিপটপ বেমাৰ ভাল হৈ গ'ল তেতিয়া মই কিন্তু ভাবিলোঁ নহয় আৰু এটা খাই দিলোঁ মই 3টা খাই দিলোঁ আজি প্ৰায় এতিয়া কেইবছৰ হ'ল মানে 7 বছৰমান হৈ গ'ল মোৰ একো নাই এইটো বেমাৰ একদম মই ক'ব পাৰোঁ আপোনালোকৰ ৰাইজ মানে বহুত যদি ভৰি বিষ হৈ আছে কিবা হৈ আছে মানুহে কয় ইউৰিক এচিড কিবা কয় এইবিলাক আপুনি বাদ দিয়ক নহ'লে 95 খাওক 95টো খাওক একদম ভাল পাবই ডাঠি ভাল পাবই কিন্তু বিশ্বাস কৰি খাওক আপোনালোকে কিন্তু মোৰো বিশ্বাস নহৈছিলে প্ৰথমতে ইও খাইনো ক'ত ভাল হ'ব কিন্তু ভাল পাই গ'লো মই এনেই পাটনাত গৈ পইচা খৰচ কৰিলোঁ ইয়াতো বেছি দামো নহয় মই যেতিয়া খাইছিলোঁ তেতিয়া 2500 টকা আছিল এতিয়া অলপ কিছু দাম হৈছে বুলি শুনিছোঁ মই অলপ দাম হৈছে গতিকে আপোনালোকে খাব পাৰে এইটো থেংক ইউ ছাৰ বহুত ধন্যবাদ তো এয়া হৈছে আমাৰ প্ৰডাক্টৰ ৰিজাল্ট ক'বলৈ গ'লে আমাৰ এখন অসমত এখন ভাৰতবৰ্ষত অকল ছাৰেই নহয় দাদাই নহয় এনেকুৱা বহুতখিনি মানুহে প্ৰডাক্ট ইউজ কৰি ৰিজাল্ট পাইছে আমাৰ ওচৰত অজস্ৰ ৰিজাল্ট আছে তো মই আপোনালোকে এইটো কথাই কৈছোঁ আপোনালোকে নিজৰ হেল্ডি লাইফষ্টাইলৰ কাৰণে আমাৰ 95 প্ৰিমিয়াম হেল্থটো ইউজ কৰিব পাৰে অকল 95 নহয় বহুতখিনি আমাৰ ওচৰত হেল্থ অৰিয়েণ্টেড প্ৰডাক্ট আছে আপোনালোকে ইউজ কৰিব পাৰে বাকী আমাৰ মাজত কেইবাজনো বিশিষ্ট ব্যক্তি আছে মই চিনাকি কৰিছোঁ আমাৰ ওচৰত পল্লৱ ছাৰ আছে আমাৰ ডক্টৰ বিতুপন দাস ছাৰ আছে MLFCL বাকী আমাৰ আলোক হাজৰিকা ছাৰ ITC আছে বাকী আমাৰ জুন্তি গগৈ ছাৰ আছে নহ'লে আমাৰ প্ৰাঞ্জল দত্ত ছাৰ আছে আৰু মই আছোঁ তো থেংক ইউ ছ' মাছ আকৌ লগ পাম সকলোকে এটা হেল্থি লাইফষ্টাইল থেংক ইউ ছ' মাছ